নমস্কাৰ। মোৰ নাম জিতু গগৈ। নাইচুক ৰেল ষ্টেচনৰ সমীপত ঘৰ, ধেমাজি। আপুনি কিহৰ খেতি কৰে? মই বৰ্তমান মাছৰুমৰ লগতে জড়িত আজি 12 বছৰৰ পৰা। আৰু বেলেগ কিবা খেতি কৰে নেকি? বেলেগ খেতি নাই, মাছৰুমৰ লগতে সংগতি ৰাখি মানে ভাৰ্মি কম্পোষ্ট কৰা হৈছে, মাছৰুমে কৰা হৈছে আৰু বেলেগ খেতি নাই। আপুনি ইয়াত কিমান মান চেল কৰিলে যিখন মেলা? মেলাখনৰ প্ৰথম দিনাখন মই বেচিলো 8,000 টকা। তাৰপৰা যোৱাকালি মাজৰ দিনা বেচিলো 10,000 টকা। এতিয়ালৈকে বেচিছো 2,000 মান টকা হৈছেগে আৰু। 2,000 মান টকা। খোলা বেছি দিন হোৱা নাই। আপোনাৰ কি প্ৰডাক্ট আছে এতিয়া? এতিয়া মই মাছৰুমৰ ৱেষ্টাৰটো বিক্ৰী কৰি আছো, ফ্ৰেছ বেচি আছো, আৰু বুটান মাছৰুম বেচি আছো। মাছৰুমৰ বাই প্ৰডাক্ট আছে, আচাৰ বনাইছো, এইটো মাছৰুমৰ বিস্কুট বনাইছো। প্ৰাইচ কিমান? এইটো 100 টকা। আৰু ইয়াৰ বেনিফিট কি আছে? হেল্থ বেনিফিট আছে। মাছৰুমৰ বেনিফিটটো সকলোৱে জানে, তথাপিতো কৈছো আৰু মানে ধৰি লোৱা ডায়েবেটিছ, মানে আকৌ হাই প্ৰেছাৰ, হাৰ্টৰ প্ৰব্লেম, নাৰ্ভৰ প্ৰব্লেম, ইয়াত বহুতখিনি মানে কি এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে। আৰু এই আপোনাৰ যিবিলাক নেকি ড্ৰাইড মাছৰুম, ড্ৰাইড মাছৰুমৰ কেজি কেনেকে বিকে আপুনি? কেজিকে ল'লে দাম বিলাক আৰু ধৰি লওক ইয়াত 50 গ্ৰাম দিয়া আছে। 50 গ্ৰামত আমি 100 টকা প্ৰাইচ লিখা আছে। অলপ কাষ্টমাৰ আছে, মোকামিলাকৈ বিক্ৰী কৰা হৈ আছে বৰ্তমান। যিহেতু কাষ্টমাৰ ইমান হেৰি নহয়, আমি সজাগতা কৰি আছো, এৱাৰনেছো কৰিছো, মানে ধৰি লওক মানুহক জনাকে। আৰু এই বটন মাছৰুমটো কিমান প্ৰাইচ? এইটো কেজি 500 টকা বেচা হৈছে। 500 টকা। এইটো আপুনি প্ৰডিউচ কৰা নে? এইটো এই প্ৰগ্ৰেমটোৰ কাৰণে অকমান কষ্ট কৰি বনোৱা হৈছিলে, ইয়াত বেছিকে বিক্ৰী নহয়, সেইটো কাৰণে প্ৰগ্ৰেমটোৰ কাৰণে অলপ বনোৱা হৈছিলে। এইটো খালি ডাইৰেক্ট পেকেটিং কৰাতকৈ আপোনালোকৰ পেকেটিংটো বেলেগকে কৰে। বেয়া নহয় মানে এইটো আমাৰ এতিয়া বৰ্তমান থলুৱা প্ৰডাক্টহে। থলুৱা প্ৰডাক্ট হয়। আৰু আচাৰো আছে নি আপোনাৰ? আচাৰ, মাছৰ পিকল আছে। পিকল বিলাক কি আৰু কিবা এডিট কৰে নি? ভেলু এডিট কিবা কৰে নি? ইয়াত এডিট মানে ধৰি লওক ইয়াতে আছে হেৰি নেমু দিয়া আছে, কিন্তু প্লাছ মাছৰুম আৰু সৰিয়হ গুটি দিয়া আছে। এইটো মানে অকল মাছৰুমৰ, ইয়াত একো মিক্স নাই, এইটো অলপ মিক্স কৰা হৈছে। আৰু এই আপোনালোকৰ যি মাছৰুম স্পন হয়, এইবিলাকৰ প্ৰাইচ কিমান? এইটো এনে এপাকেট ল'লে আমি 40 টকা বেচো। যদি ভালকে যদি খেতিটো কৰো তেতিয়া মিলাই দিয়া হয়। এইটো 200 গ্ৰামকে আছে এক পেকেটত। আৰু এটা কথা শুনো, এই 200 গ্ৰামত আপোনাৰ এনেকুৱা চিলিণ্ডাৰ কেইটা বনিব? 2টা বনিব। 2টা চিলিণ্ডাৰ, মানে 100 গ্ৰামকে লাগে 5 চিলিণ্ডাৰ। হয়। আৰু এটা চিলিণ্ডাৰত এনে কিমান কেজি মাছৰুম উৎপাদন কৰে আপুনি? এইটো আমি ট্ৰেইনিঙত কৰোঁতে মানে 2 কেজিকে হিচাপ কৰি দিয়া হয়। মই কিন্তু এতিয়া আপুনি ঘৰত যে কৰে কিমান উৎপাদন হয়? এটা 4 কেজি হয়। 4 কেজি উৎপাদন কৰো এটা। 4 কেজি। হয়। কিমান দিনৰ মূৰত হয় মাছৰুম? মাছৰুমটো আপোনাৰ আমি কৰিব পৰা 28 দিনত হাৰ্ভেষ্ট কৰিব পৰা হৈ যায়। 28 দিনত হয়। ভাল লাগিলে আপোনাৰ লগ পাই, আৰু বিশদভাৱে পিছত লগ পাম। আজি ইমানকে নুসুধো আপোনাক, কিয়নো আজি আপুনি মেলাখনত আছে, মই এইবিলাক কথা হ'ব, থেংক ইউ, ধন্যবাদ। হ'ব, থেংক ইউ, ধন্যবাদ। ঠিক আছে। কম কৈছিলে ন আপুনি? এতিয়া কথা হ'ল কি, এইটো আমি যে চিলিণ্ডাৰ বনালো, এইটোতো চিলিণ্ডাৰ বনাব পাৰিছে ন? চব কেনেকে বনাইছে চিলিণ্ডাৰ? এইটো যেতিয়া এক্সপায়াৰ হৈ গ'ল, সেইটো এক্সপায়াৰ হোৱাৰ পিছত কি হ'ল, ইয়াৰ ভিতৰত যিখিনি সেইখিনি কম্পোষ্ট খিনি, সেইখিনি এনেই পেলাই দিয়া হয়। গতিকে আমি পেলাই নিদি কি কৰো, ইয়াক গোবৰ লগত মিক্স কৰি টেংকি দি দিওঁ, যিটো আচিনা ফটেটা বুলি কয়। সেই কেঁচুটো কম্পোষ্ট বনোৱা হয়। এইবিলাক কম্পোষ্ট কৰি পিনে আমি আকৌ মাৰ্কেটত এৰি দিওঁ। আপোনালোকে চাব পাৰিব, এই যিবিলাক কম্পোষ্ট দেখিছে যে, কিছুমানে ভাবিব এইবিলাক কেঁচু সাৰ, আৰু এইবিলাক একচুৱেলি ইয়াৰ যিবিলাক নেকি ৱেষ্ট প্ৰডাক্ট আছে, আৰু যিবিলাক নেকি ইয়াৰ খেৰবিলাক তাৰমানে মাছৰুম প্ৰডিউচ হৈ শেষ হৈ গ'ল, তাৰপিছত এই খেৰখিনিৰ লগত আপোনালোকে গোবৰ মিক্স কৰি পেলাই এনেকুৱাকে প্ৰস্তুত কৰিব পাৰিব, কেঁচু সাৰ টাইপৰ, হয় নাই? হয়, এইটো কেঁচু টেংকিতে দিয়া হয়। কেঁচু টেংকিত দি পিনে কেঁচু সাৰ কৰা হয়। এইবিলাক কি সৰিয়হ তেল? এইটো খাটি সৰিয়হ তেল। সৰিয়হ তেল। যোগাযোগৰ নাম্বাৰ দিছো। থেংক ইউ, ধন্যবাদ। ভাল লাগিলে। থেংক ইউ। ৰাইজে আদৰি ল'ব বুলি ভাবিছো। এখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে। ধন্যবাদ থাকিলে। মোৰ নাম মিকানে চক্ৰৱৰ্তী। মই মাছৰুম বেপাৰী। মই ক্লাছ 4 পঢ়িছো। মোৰ স্কুলৰ নামটো শিক্ষা স্কুল। মাছৰুমটো খাবলৈ ভাল হয়, কেঞ্চাৰৰ কাৰণে বহুত ভাল হয়। আমাৰ অনুষ্ঠেয় গোচা যাব এতিয়া।
অনুজ পেগুৰ ছাৰ আহিছিলে, ছাৰ যিহেতু বিজি আছে তেওঁ ভিডিঅ' এটা লওক ভাষ্য এটা ধুনীয়াকৈ ছাৰ বিজি আছে। আমাৰ গোহালি গৰুহাল থাকিব, গৰুহালৰ গোবৰ থাকিব, আমি খেতি কৰিম। আমাৰ যিটো সমন্বিত এই আছে আমাৰ যিবিলাক নেকি আমাৰ ষ্টুডেণ্ট আহিছে তেওঁলোকে বহুত জিজ্ঞাসা হয়, তেওঁলোকে জানিব বিচাৰিছে এগ্ৰি মেচিনেৰীৰ ওপৰত। আমাৰ বহুতে ভাল লাগিছে, টেকন'লজিৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে, এই সৰু সৰু কণ কণ ভাইটিহঁতে। আৰু চাই যাব আপোনালোকে। আৰু উইদাউট টেকন'লজি উই কেনট গ্ৰ'। এক অভিলাষী পৰিকল্পনা কৰিছোঁ। টেকন'লজি যদি আমি ইউজ নকৰোঁ আমাৰ কোনো কামেই নাই খেতি। হাতে কৰা মানুহ খুব কমেই হ'ল। ব্ৰহ্মপুত্ৰৰ বৰাক উপত্যকাৰ প্ৰায় 200 প্ৰজাতিৰ মাছ আমি বাৰ্কত প্ৰস্তুত কৰিছোঁ। আৰু বাৰ্কত প্ৰস্তুত কৰিছোঁ মলিকুলাৰ টুলছ আৰু ক্লাছিকেল টুলছৰ সহায়ত। আৰু ইয়াৰে 22 প্ৰজাতিৰ মাছৰ আমি ছাৰ ডাঙৰ প্ৰজাতি অৰ্থাৎ ডাঙৰ হোৱা মাছ আৰু সৰু প্ৰজাতি অৰ্থাৎ স্মল ইণ্ডিজিনাছ ফিছ দুটা প্ৰক্ৰিয়াত ভাগ কৰিছোঁ। তাতে ডাঙৰ প্ৰজাতিৰ মাছ আমাৰ লগত 15 প্ৰজাতিৰ আছে আৰু বাকীখিনি সৰু প্ৰজাতিৰ আছে। 2 প্ৰজাতিৰ মাছৰ ক্ষেত্ৰত বৰ্তমানলৈকে আমি ডাঙৰ প্ৰজাতিৰ 6 প্ৰকাৰ প্ৰজাতিৰ মাছ আমি প্ৰজনন প্ৰক্ৰিয়া আমি উদ্ভাৱন কৰিছোঁ। আৰু সেই প্ৰজনন প্ৰক্ৰিয়া কৃষকৰ মাজলৈ লৈ যাব পৰাকৈ আমাৰ লগত সেই টেকনলজি প্ৰস্তুত কৰি পেকেজ অফ প্ৰেক্টিছৰ দ্বাৰা কৃষকৰ মাজলৈ প্ৰতিবিধি কেন্দ্ৰবোৰ আমি লৈ যাব লাগে। আমাৰ প্ৰস্তুত বহুত বস্তু বনাইছে হাতে নিজে, ভাল ভাল বস্তু আহিলে তৈয়াৰ কৰিছে। ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছে এই নাৰিকল চিঙা এইটো কাৰণে। সঁজুলিখিনি বহুত তাৰমানে আপোনাৰ ইম্পৰ্টেণ্ট প্ৰয়োগ কৰিব পাৰে। আৰু যি মানুহে নেকি মেচিনেৰী কিনিবলৈ চবতো সামৰ্থ্য নাই ন, সেইটো সস্তাতে পাব, কিনিব পাৰি। আৰু যদি নেক্সট লেকচাৰ আৰম্ভ কৰোঁ তাৰ পিছত আমি ৰ'বা তোৰ তোমালোকৰ চব মোবাইল আছে নে? আমাৰ সন্মানীয় শিক্ষাৰ্থীৰ উপস্থিত থকা বাইদেউ আৰু আমাৰ শিক্ষক বন্ধুসকলক অনুৰোধ কৰিছোঁ আপোনালোকে নিজৰ জেগাৰ পৰা উঠি নাযাব। মই সন্মানীয় মন্ত্ৰী মহোদয় স্থল পৰিৱৰ্তন কৰিব গৈছে, তেওঁলোকে আকৌ আহি তেওঁ ইয়াত উপস্থিত হ'ব। গতিকে নিজৰ নিজৰ ক্ষেত্ৰত আসন গ্ৰহণ কৰি থাকিব বুলি মই অনুৰোধ কৰিলোঁ। সকলোকে নমস্কাৰ জনাইছোঁ আৰু ভোগালী বিহুৰ অনুৰোধ জনাইছোঁ। কৃষক বন্ধুসকল, আজি আমাৰ এই আলোচনা চক্ৰত অধ্যক্ষতা কৰা অধ্যক্ষ মহোদয় আৰু সমল ব্যক্তিসকল, আজি মোক যিটো বিষয়ৰ ওপৰত ক'ব কৈছে সেইটো বিষয়ে মই অকণমান ক'ম। শ্লাইডবিলাক ইংৰাজীত লিখিছোঁ। আগৰ ছাৰসকলৰ নিচিনাকৈ ধুনীয়া ধুনীয়া মই ভিডিঅ' অনা নাই, কিন্তু মোৰ কথাটো হ'ল মোৰ বিষয়টো এনেকুৱা এটা দিছে যে কৈছে যে আমাৰ কি আমাৰ ঘাট প্ৰতিঘাত আছে মাছ পালনত। গতিকে ঘাট প্ৰতিঘাতবিলাক মই মানে আকৌ ভিডিঅ' আকাৰে বা ফটোগ্ৰাফাৰ ইমান দেখুৱাব ইচ্ছা কৰা নাই। এইকাৰণে এইবিলাক সকলোৰে নিজৰ নিজৰ মনত সোমাই আছে। মাত্ৰ বিজ্ঞানসন্মত পদ্ধতিৰ দ্বাৰা আমি এইবিলাক কেনেকৈ আগবাঢ়িব পাৰোঁ বা আমি মাছ পালন ক্ষেত্ৰখন কেনেকৈ সোমাই যাব পাৰোঁ তাৰ এটা অকণমান আভাস দিবৰ কাৰণে মই ইয়াত থিয় হৈছোঁ। আৰু যদি আপোনালোকৰ কিবা মনত প্ৰশ্ন উদয় হয় মই ইয়াত থাকিম। আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যিখন ষ্টল আছে মই আবেলিলৈকে থাকিম তাত। গতিকে তাত আপুনি মোক লগ কৰিব, কিবা থাকিলে মই এভেইলেবল আছোঁ। যি নহওক আমি আজি ধেমাজি ডিষ্ট্ৰিক্টখন ক'ত আছে? আত্মনিৰ্ভৰ ধেমাজি বুলি কোৱা হৈছে। আত্মনিৰ্ভৰ হ'বৰ কাৰণে আমি ধেমাজি আজি ক'ত আছোঁ? যদি আমি আমাৰ ধেমাজিৰ যিখিনি আমাৰ ৰিচোৰ্চ চাওঁ, ইতিমধ্যে কোৱা হৈছে মাছৰ বিভিন্ন প্ৰকাৰৰ কথা কোৱা হৈছে। আৰু আপোনালোকে মনত ভাবি আছে আজি কাইলৈ মই ৰাতিপুৱা কোনটো মাছ কিনিম, কোনটো মাছ খাম, মাঘৰ বিহুত কোনটো মাছ খাম।
সকলোৰে নিজৰ নিজৰ টেষ্ট চিতলেই হওক বা পুঠি মাছ বিচাৰিহে যাব কিছুমানে আৰি মাছ বিচাৰি যাব বৰালি মাছ যাব বিচাৰি যাব কিছুমানে দৰিকণা ইভেন আমাৰ গৰৈ মাছটো লৈ লওঁ ইয়াত এই বাইদেউহঁতৰ লৈ ল'ম ইয়াতে লৈ ল'ম খালী হ'লে ল'ম নমস্কাৰ বাইদেউ আপোনালোকৰ কিমান মান চেল কৰিলে এইটো কালি গ'ল 10,000 আজি এতিয়ালৈকে বৰ্তমান ডাটা হৈ আছে হ'ব থেংক ইউ টোটেল 10,000 আছে ন হ'ব এই বাইদেউ লৈ ৰ'বা নমস্কাৰ বাইদেউ আপোনাৰ পৰিচয়টো দিব মোৰ নাম নেৱালে সোণোৱাল আপোনালোকে কিমান টকা চেল কৰিছে প্ৰথম ষ্টাৰ্টিঙৰ পৰা মোৰ 6,000 হ'ল 6,000 টকা চেল কালি আজি এতিয়া কিমান আজি বেছি যোৱা নাই যাব আৰু লাহেকে আৰম্ভ হৈছে আজি হ'ব আজি পিঠাপনা আজি বহুত চেল হ'ব আৰু আপোনাৰ মোৰ ভালে চলিছে এতিয়ালৈকে এনে কিমান কৰিলে 4,500 মান হৈছে 4,500 অকল পিঠাপনাই জলপান বৰা চাউল নেকি বৰা চাউল কিমান আধা কেজি পেকেট ল'লে 50 টকা ন কেজি 50 টকা এইটো কি আছে চুঙা চাউল কি একেবাৰে ভৰাই লৈছে নেকি কিমান চুঙাটো আৰু কিবা গাহৰি চাউল লৈছে চুঙা গাহৰি ক'ব লাগিছে চুঙা গাহৰি গোটেইখন ষ্টল এনেকে কৰি গোটেই স্কুলখন দেখাই দিয়ে ধুনীয়াকে বহুত মানুহ ক্ৰাউডেড হৈছে আজি চাব পাৰিব চব আমাৰ চেল্ফ হেল্প যিবিলাক গ্ৰুপ আছে যে এইবিলাকৰ নমস্কাৰ বাইদেউ আপোনাৰ পৰিচয়টো দিব কিমান আপুনি বিক্ৰী কৰিছে ক'ব পাৰিব মোৰ নাম স্বৰ্ণালী চুতীয়া মই মিলিজুলি গোটৰ সদস্যা বাৰু এতিয়া আপুনি কিমান মান চেল কৰিলে প্ৰথম দিনাখনিৰ পৰা প্ৰথম দিনাৰ পৰা বেছি নাই হোৱা 4,000 মান হৈছে আজি হ'ব বুলি আশা আজি কৰিছো আপোনাৰ পিঠা পনা পোৱা চেল হ'ব এই কৰিলে পেকেটত কিমান লয় আপুনি 50 টকাকে লওঁ 50 টকা লয় বিট দি পিনে বনাইছো বেলেগ নহয় মানে বগা চাউলটো এইটো চাউল আৰু বিটটো যদি ভেলুৱেট কৰে ইয়াত কিমান দিন আপোনালোকে থব পাৰে সেইটো এতিয়া মই আজি যোৱালিকা বনাইছিলো এতিয়া কাইলৈ পৰহিলে মানে তাৰমানে বেছি দিন থব নোৱাৰি আৰু খাবলৈ চাগে ভাল ন থেংক ইউ বাইদেউ চেল কিমান মান কৰিলে আপোনালোকে এতিয়ালৈকে কিমান কৰিলো জানো পাই 6,000-7,000 মান কৰিছো প্ৰথম দিনাখন লগ লাগে আপোনালোকৰ অকল এই তাৰমানে এইবিলাকে আছে হ'ব দিয়ক থেংক ইউ ধন্যবাদ কিমান মান কৰিলে চেল হৈছে এতিয়া যোৱাকালি আৰু তাৰ আগদিনাখন মিলাই পেলাই আজিতো এতিয়া আৰম্ভ কৰিছোহে যোৱাকালি আৰু তাৰ আগদিনাখন 5,000 মান হৈছে যোৱাকালি আপোনাৰ 15,000 মান হৈছে ন হ'ব থেংক ইউ ধন্যবাদ দেখাব পাৰিব আপোনালোকে কি সঁজুলি ক'ত আছে আমাৰ ইউটিউবতে আছে ফেচবুকত ইউটিউবতে দি ল'ব কৰিলে হ'ব তুমি মোৰ ধেমাজি হেৰাধল শংকৰনগৰ কিমান মান চেল কৰিলে আমাৰ কালি 60,000 মান টকা হৈছে পিঠাই আৰু কাপোৰে প্ৰথম দিনাখন 75 মান হৈছে আমি এনে হিচাপ লৈ আছিলো থেংক ইউ ধন্যবাদ আমি ভিডিও করে কনকলতা জীৱিকা চেল্ফ হেল্প গ্ৰুপটোৰ নাম ইয়াত লৈ লওক কিমান কৈছে নমস্কাৰ বাইদেউ ফোন কৰি আছে ন আপোনাৰ পৰিচয়টো দিয়ক আৰু কিমান চেল কৰিছে এনে ক'বচোন মোৰ নাম শ্ৰীমতী দীপালী গগৈ মই কনকলতা জীৱিকা গোটৰ সভানেত্ৰী তাৰমানে এতিয়া চেলটো ঠিকে আছে ইমান বেয়া নহয় কিমান মান কৰিলে আপোনালোকে
এৰাউণ্ড আৰু এভাৰেজ এনে কিমান মান হৈছে আজি এই জাজ আহিছোহে যোৱাকালি আৰু আগদিনাখন লগাই কালি পৰহি 20,000 মান বিক্ৰী কৰিছো হ'ব থেংক ইউ ধন্যবাদ আমি তাৰমানে ৰেকৰ্ডেড কৰি ৰাখিছোঁ তাৰমানে থেংক ইউ থেংক ইউ নমস্কাৰ আপোনাৰ পইচা মোৰ কমাৰগাঁও ধেমাজি কমাৰগাঁও আপুনি চেল কিমান মান কৰিলে আমি চেল এনে 30-40-50 হাজাৰ মান কৰিলো দুদিনত আপোনাৰ এনে হাইষ্ট দামী হাইষ্ট মুগা কাপোৰ আছে হাইষ্ট কষ্টলি কিমান আছে 35,000 লগা আছে 35,000 লগা আছে এইবিলাক আপুনি ঘৰতে বোৱা নে ঘৰতে বোৱা মাটিশালত বোৱা বাঁহৰ খুটা পুতি পিনে মাটিশালত বোৱা হয় আৰু এই মুগাবিলাকৰ প্ৰাইচ কিমান মুগাবিলাক এইবিলাক আমি নিজে বৈ পিনে ফুল এইবিলাক চব হেণ্ডমেড হাতে বনোৱা হাতে বনোৱা হয় আমি এইবিলাক নিজে বনাইছো চিলাইছো গামোচা বনাইছো পাছপোৰ্ট বনাইছো আজি আকৌ দিনটো আছে আৰু আজি দিনটো আছে হ'ব দিয়ক ধন্যবাদ আমি হিচাপটো লৈছোঁ তাৰপিছত থেংক ইউ মোৰ নাম হেমপ্ৰভা বৰানাথ মই চিমেণ্ট চাপৰিৰ পৰা আহিছোঁ আমি পৰহি দিনা কম বিক্ৰী হ'ল পৰহি দিনা প্ৰায় 300 মান টকা বেচিলোঁ আৰু কালি আমি 1000 মান টকা বেচিছোঁ 1020 টকা 1020 টকা তাৰপিছত আজি বেচিছোঁ আজি বৰ্তমানলৈকে 30 টকা বিক্ৰী কৰিছোঁ আৰু এতিয়ালৈকে তাৰমানে আপুনি এৰাউণ্ড তাৰমানে 1400 মান বিকিছে আৰু হয় থেংক ইউ আপুনি আপোনাৰ নামটো ক'ব আৰু কিমান চেল কৰিলে এইটো ক'ব দেই আপুনি অলপ তাৰমানে ভিডিঅ' এটা কৰি আছে পৰিচয়টো দিব আৰু কিমান চেল কৰিলে এইটো ক'ব কওনে হয় নমস্কাৰ আমাৰ আজি যোৱাকালি 25,000 বিক্ৰী গৈছে মোৰ নাম ৰিয়া বসুমতাৰী গগৈ 25,000 হৈছে নে আৰু কিবা হৈছে আৰু মানে গৈছে আৰু হৈছে আৰু আপোনাৰ। ঠিক আছে ধন্যবাদ আজি আৰু চেল হ'ব হিচাপে লগাই আছো হিচাপ লৈছোঁ তাৰমানে চবৰে ৰ'ব লাগিব নাহো অৰে বিনা আপোনাৰ পৰিচয়টো দিবচোন আপোনাৰ পৰিচয়টো দিব আৰু কিমান চেল হ'ল ক'ব মালিকজনী নাই আপুনি মালিক নেকি মালিক ময়ে বাৰু দুইখন হয় 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 আপোনাৰ নামটো ক'ব আৰু কিমান চেল কৰিলে ক'ব মোৰ নাম অনামিকা শইকীয়া হয় চেলটো ঠিকে আছে বাৰু ইমানো বেয়া নহয় কিমান মান চেল কৰিলে আপুনি যোৱাকালি আমাৰ এই সেইখন আৰু এইখন মোৰ দোকান হয় 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 দুখন দোকান মিলাই পিনে 1,20,000 হৈছে দুখনত 1,20,000 এখনত কিমান হৈছে এখনত ইয়াত অলপ কম আছে সিফালে অলপ বেছি আছে হয় হ'ব থেংক ইউ এনে হিচাপ এটা লৈ আছো আমি আপোনাৰ কৈছো কি ক'ম এতিয়া আপোনাৰ নামটো কৈ দিলে মোৰ নামটো জগত হাজৰিকা আমাৰ দোকানটো হ'ল ভিয়াজ কালেকশ্যন কি কি আছে আপোনালোক কোৱাচোন কালেকশ্যন আমাৰ এই ট্ৰেডিশ্যনেল যিখিনি কাপোৰখিনি এডিশ্যনেল কষ্টিউম হয় আমাৰ মানে হাতে বোৱা যিখিনি আমাৰ ধেমাজিত যিখিনি পায় হয় হয় আমি ঘৰতে যিখিনি বনাব পাৰোঁ চেল কিমান মান হ'ল আপোনালোকৰ চেল আমাৰ ধৰি লওক আপোনাৰ দুদিনৰ ভিতৰত আজিতো এতিয়ালৈ কৰা নাই হয় হয় ষ্টাৰ্ট কৰিমহে প্ৰায় আমাৰ 1.5 লাখ টকাৰ ওপৰত হৈছে 1.5 লাখ টকাৰ ওপৰত হৈছে ন আজিতো আছে আকৌ হ'ব থেংক ইউ ধন্যবাদ আমি হেৰি কৰি আছো যাব দেই আমাৰ আত্মনিৰ্ভৰ ধেমাজিত আত্মসহায়ক গোটৰ এইটো মণ্ডপ হয় তাত আমি কিমান চেল হৈছে তেওঁলোকৰ আজিলৈকে আমি দেখাম চাই যাব থেংক ইউ মোৰ ঘৰ শিৱসাগৰ হয় শিৱসাগৰ মই ইয়াৰে মোৰ ছোৱালীজনীৰ ঘৰলৈ আহিছো আচলতে মোৰ ছোৱালীজনী আহিব এতিয়া মানে পিঠা পনা বনাই আছে তাই তাৰপিছত আপোনাৰ এনে চেল পাতি কিমান কৰিলে সেই পাতি মোৰ 8,000 8,000 আৰু আজি দিনটো বাকী আছে হ'ব ধন্যবাদ ভাল লাগিলে ইমান দূৰৰ পৰা আহিব আপুনি ইণ্টাৰেষ্টেড হৈছে অকণমান আহিব নে ইয়াৰ পৰা কৈছোঁ জয়নমণি আত্মসহায়ক গোট আমি জলপান আনিছিলো নাৰিকলৰ লাৰু পিঠা তিল পিঠা ঘিলা পিঠা কিমান মান চেল কৰিলে আপুনি আমি এতিয়ালৈকে 7,000 মান টকা বিকিছো 8,000 কৰিছে আজি বাকী আছে আৰু আজি বাকী আছে আজি দিনটোত কি হয় তাকে দেখা যাওক হ'ব ভাল ভাপৰ পিঠাও আছে নেকি ভাপৰ পিঠা আছে পকৰি ঘুগুনি চব এইটো কিমান দিনলৈকে থাকে এইটো মানে একেবাৰে খাব লাগিব হটকেছত ৰাখিলে গৰম হৈ থাকে দিনটো সন্ধিয়াৰ পৰা আকৌ মানে খাব নোৱাৰিব ঠাণ্ডা হৈ যাব টান হৈ যাব হ'ব ভাল লাগিলে আপোনালোকে লিখি থ'ব লাগে আচলতে এখন ইয়াত আপোনালোকে হেৰি লগাই দিব লগাই দিব কি কি পায় বস্তু এতিয়া বেছি ভাল মানুহে ইয়াত ভয় গম নাপাব কি আছে ময়ো গম পোৱা বজাৰখন আমি লগতে মানে আমিও নিজেও খাই আছো ৰাইজকো খুৱাইছো আৰু সেইটো কথা হ'ব থেংক ইউ ধন্যবাদ পৰিচয় দিব নমস্কাৰ মোৰ নাম সঞ্জীৱ মেহৰা গোগামুখৰ পৰা আহিছোঁ কাৰচাং নগৰ মহিলা গোট গোগামুখ
আপোনালোক কিমান মান চেল কৰিছে নে এৰাউণ্ড কিবা এটা দিয়ক মেক্সিমাম আমাৰ মানে ফাৰ্ষ্ট টাইমটো প্ৰথম দিনা আমাৰ হৈছে 10 পৰা 12,000 ভিতৰত হৈছে। যোৱাকালি হৈছে কম, যোৱাকালি হ'ব লাগিছিল যদিও যোৱাকালি কম 6,000 মান হৈছে। ঠিক আছে ধন্যবাদ আৰু আজি হ'ব আৰু চেল হ'ব বুলি আশাবাদী আমি। ঠিক আছে ধন্যবাদ অহাৰ কাৰণে। নাই কৰা সেইবিলাক ভৰাই আনিছে। ঠিক আছে থেংক ইউ। মোৰ নাম শ্ৰীমতী যজ্ঞলতা বৰগোহাঁই মহন্ত। মই বন্তি ভিৰৰ পৰা আহিছো। মোৰ গোটৰ নাম হ'ল ঘিনাচাপৰি আত্মসহায়ক গোট। মই এই ক্ষুদ্ৰ ব্যৱসায় এইবিলাক তিলপিঠা, এইবিলাক এই লাৰু, নাৰিকলৰ লাৰু আৰু এইবিলাক আচাৰ বুলি কয়, এইবোৰ আচাৰ আছে। আপুনি কিমান মান টকা চেল কৰিছে? কিমান মান মোৰ এতিয়া মুঠতে আজি 4,000 মান টকা হৈছে। আজি আৰম্ভণি হৈছে। আজি হ'ব, আজি ফাৰ্মাচ যিবিলাকে নেকি বাই কৰে কিনিব ক্ৰয় কৰিব তেওঁলোক আজিহে আহিব। গাঁও মাছখোৱা নৈ পুখৰ তেলটো এতিয়ালৈকে বৰ্তমান টোটেল কিমান মান কৈছে? টোটেল 4,000 মান হৈছে। 4,000 টকা কৰিছে। দিনাৰ পৰা মানে আৰু আজি দিনটো বাকী আছে। হয়। আপোনাৰ কি কি প্ৰডাক্ট আছে? আপোনাৰ কি বস্তু? লাৰু, পিঠা, তিল পিঠা, ব্লেক ৰাইচটো প্ৰাইচ কিমান? 100 টকা নহয়, 70 টকা কৰিছে। 100 টকা কেজি। পিঠা সেনেকে আকৌ কেটলি পিঠা, চাহ এইবোৰ দিছে। আজি বিক্ৰী হ'ব গম পালে নাই? হয়। থেংক ইউ ধন্যবাদ। নাই দোকানীয়ে নাই ইয়াত। ক্লিপটো লৈ লোৱা। বাইদেউ আপোনালোকৰ হেৰি নাই নেকি চাইনবোৰ্ড? চাইনবোৰ্ড আছে, এই তলত আছে। ইয়াত আছে ন, ফ্লেক্স আছে। নমস্কাৰ বাইদেউ, আপোনাৰ পৰিচয়টো? মোৰ ঘৰ মাছখোৱা চুখাম গাঁও। আপোনাৰ চেল কিমান মান হ'ল? ষ্টাৰ্টিং হ'ব? ষ্টাৰ্টিঙৰ পৰা 50,000 মান হৈছে। 50,000 মান। আজি বাকী আছে। থেংক ইউ ধন্যবাদ। বাইদেউ কিমান কি চেল কৰিলে এনে হিচাপ এটা দিবচোন আপুনি। ঘৰতে আপোনাৰ পইচাটো দিব, ভিডিঅ' এটা কৰি ৰাখিছো তাৰমানে আমি দেই। বিক্ৰী মানে প্ৰথম দিনা ভালে হৈছিলে, আজি অলপ কমিছে। কিমান মান কৰিলে ষ্টাৰ্টিঙৰ পৰা? 20,000 মান হৈছে। 20,000 মান আৰু আজি আছে। আজি আছে। ঠিক আছে ধন্যবাদ। নমস্কাৰ বাইদেউ, আপোনাৰ পৰিচয়? নমস্কাৰ, মোৰ নাম চেনিমাই শইকীয়া। মই মাছখোৱা 1 নং বৰাজানৰ পৰা আহিছো। আনিছিলো চিৰা, পিঠা কিবা কিবি আনিছিলো, এইখিনি কালিয়ে চেল হৈ গ'ল। আৰু এই কাপোৰৰ মই পৰহি দিনাখনি 12,700 টকা বিক্ৰী কৰিছো। 12,700 টকা পৰিলে। হয় হয়, কালিতো মোৰ 7,500হে হ'ল। হয়, তাৰপৰা আজি ৰাতিপুৱাৰ পৰা মই যোৰা দুটা দিছো। এইকেইটা মই বোৱা যোৰা দিছো আৰু অলপ কম দামৰ হয়, মানে 1200কে 2400 টকা পাইছো। ভাল লাগিলে বিক্ৰী হৈছে। আজি আৰু হ'ব, আজি অলপমান টাউনত হ'ব, অলপ মানুহ আহিব চাগে আজি। হয়। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চিমি ভূঞা দত্ত। মই লক্ষীপথাৰৰ পৰা আহিছো। কালিৰ পৰা আজিলৈকে মোৰ পৰা 45,000 মান হৈছে এতিয়ালৈকে। আহিছো। কালি পৰহিৰ পৰা আহিছো। পৰহি দিনাখন হৈছে মোৰ 25,000। হয়। আৰু কালি 45। হয়। ভালে চেল হৈছে নহ'লে আপোনাৰ। আজি আৰু হ'বলৈ বাকী আছে। হয়। আজি ৰাতিপুৱা কিবা কৰিছে নেকি? আজি ৰাতিপুৱা এতিয়া মই এতিয়ালৈকে যোৰা 4 মান দিছো। হ'ব দিয়ক, আমি সন্ধিয়াকে আকৌ হিচাপ এটা ল'ম। কৈ দিয়া তুমি হেৰিখন। গ্ৰামীণ চেল্ফ হেল্প গ্ৰুপ য'ৰ পৰা ইয়াতো ট্ৰেডিশ্যনেল পিঠা ফোন কৰিছা নেকি? নমস্কাৰ বাইদেউ, আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম শ্ৰী মুনমুন ডেকা হাজৰিকা। মই কল্যাণী জীৱিকা আত্মসহায়ক গোটৰ সদস্য হওঁ। লগতে বস্তু আনিছিলো অলপচোন। আপুনি কিমান মান চেল কৰিছে যোৱাকালি 3,000। হয়। দিনাখন 2,500। হয়। আজি আৰু হ'ব, আজি আজিহে বেছি হ'ব চাগে। হ'ব, থেংক ইউ ধন্যবাদ। আছে মোবাইল আছে, কৰাই দিয়া পটাপট মাৰি দিবা। নমস্কাৰ বাইদেউ, আপোনাৰ পৰিচয়টো? মই বৰদৰণি ব্লকৰ পৰা আহিছো। কচুতলি পঞ্চায়তৰ আমাৰ আত্মসহায়ক কাপোৰ কানি বিক্ৰী কৰিছো আৰু। কিমান মান হ'ল যোৱাকালি আৰু কালিখন মিলাই দিলে? যোৱাকালি আমাৰ 12,000 হৈছিলে আৰু পৰহি 8,000। আজি ইমান বেয়া নাই হোৱা চেল। আজি 3,000 মান হৈছে। আজি বৰ্তমান হ'লেই 3,000 হ'ল। হ'ব, আপোনাৰ কাপোৰ আমাৰ অৰিজিনেল নিজে হাতে বোৱা কাপোৰ যে। চব হাতে বোৱা হয় নিজে। আমাৰ সেইবিলাক হেৰি কাপোৰ আমি নিজে বনাও।
হ'ব ধন্যবাদ জহা চাউল প্ৰিপেড বিক্ৰী হোৱা কথাটো ক'ব লাগে। কৈ দিয়া দাদা বাকী আজি 3 দিন নহ'লে দেখোন। আকৌ লগ ৰাতিলৈ আৰু নমস্কাৰ বাইদেউ আপোনাৰ পৰিচয়টো নমস্কাৰ, মোৰ নাম কল্পনা টাইট। মই MSTD ব্লকৰ পৰা আহিছো। মোৰ SSG টোৰ নাম কুন্দুক ইণ্ডাষ্ট্ৰী। মই আপোনালোকে এনে কিমান মান চেল কৰিছে যোৱাকালি আৰু তাৰ দিনাখন মিলাই পেলাই? যোৱাকালিও ইমানটো ইয়াত চেলিং বহুতকে হোৱা নাই বাৰু। কিছুমানৰ হৈছে মোৰতো 2 লাখ চেল কৰিছে ওপৰ হৈছে। 2 লাখ ওপৰ হৈছে। আপোনাৰ 2 লাখ ন? তেনেহ'লে আপোনাৰ এতিয়ালৈকে মই যিমান লৈ আছো আপোনাৰ হয় নেকি? হয়, হয়। মোৰ মানে পিয়ৰ মেখেলা চাদৰ আনিছো মুগাৰ। হয়, আৰু ল'ব বাকী আছে আমি বিলাক আপোনাৰ তাৰমানে এতিয়া যিমান কিটা ল'লো মই হয় 20 মান আপোনাই পাইছো। হয়। থেংক ইউ ধন্যবাদ আজি হ'ব বুলি আমি আশাবাদী। হেল্ল' নমস্কাৰ মোৰ নাম শ্ৰীমতী মামণি ভূঞা। আমাৰ চিচি মুগা ব্লক পকাজান পঞ্চায়তৰ পৰা আমি আহিছো। আমাৰ অৰিজিনেল মুগা আছে। আপুনি এনে কিমান মান চেল কৰিলে যোৱাকালি আৰু তাৰ দিনাখন? আমাৰ কালি 35,000 মান আছে। আপোনাৰ অনলি হেৰি মানে মুগা সূতা নে বেলেগ কিবা? মুগা আছে, মিচিং আছে আৰু নগা আছে, ৱাছকোট এৰী আছে। এনেধৰণৰ সকলো আমাৰ SSG মহিলাসকলে মাটিশালত তৈয়াৰ কৰা বস্তু আমি তেনেকে ব্যৱহাৰ কৰি আৰম্ভ কৰি গৈ আছো। হ'ব থেংক ইউ ভাল লাগিলে আজি আকৌ চেল হ'ব আজি মানুহ হয় ঠিক আছে এই বস্তুখিনি দেখাই দিলে তললৈ আহা পেলাই চৰি পৰিচয়টো দি ল'ব কিমান চেল কৰিলে নমস্কাৰ, মোৰ নাম শ্ৰী মানসুদ্দিন শইকীয়া। বৰ্তমান বিক্ৰী পাতে ইমান বেয়াও নহয় ভালো নহয়, হ'লেও 12,000 মান হৈছে। 12,000 তাৰমানে এটা কেইদিন মিলাই পেলাই ন? তাকে মিলাই পিনি আজি দিনটো বাকী আছে আকৌ। বাকী আছে। আজি সন্ধিয়ালৈকে আছেতো ঠিক আছে থেংক ইউ ধন্যবাদ চেল হ'ব আজি থেংক ইউ নমস্কাৰ, মোৰ নাম পল্লৱ চুতীয়া। তোমাৰ ঘৰ মোৰ ঘৰ শান্তিপুৰ। শান্তিপুৰ তুমি কি কি ইয়াত চেল কৰিছা ইয়াত চেল মানে আপোনাৰ পিঠা চিঠা আছে, তাৰপৰা আপোনাৰ তামোল আছে, পানীয়া বটল, তাৰপৰা ঘুগুনি। এনেই তুমি কিমান মান চেল কৰিলা যোৱাকালি আৰু তাৰ দিনাখন 1000 মান হ'ব। 1000 মান আৰু তুমি কি ষ্টুডেণ্ট নেকি? ষ্টুডেণ্ট হয়। তুমি অকলে আছা না কোনোবা আছে লগত? মোৰ মা আছে। ভাল কথা আপোনালোকে চাব পাৰিব ষ্টুডেণ্ট হৈও এওঁ ইয়াত চেল কৰি আছে ঠিক আছে ধন্যবাদ নমস্কাৰ বাইদেউ আপোনাৰ পৰিচয়টো দিয়ক। মোৰ নাম চিনেমণি চুনু, মই বৰগাঁও এৰাধৰ পঞ্চায়তৰ। এনে আপোনাৰ এইখিনি ইণ্ডিভিজুৱেলি আপুনি আনিছে না বেলেগ মই কোনোবা নিজে আছে? আনিছো আৰু লগত আৰু এগৰাকী আছে। এগৰাকী আছে ন চেল কিমান মান কৰিলে আপুনি? তেল মানে কালি 15,000 মান টকা হৈছে, আগদিনাখন 5,000 মান টকা। 5,000 মান। আজি দিনটো আছে আৰু ভাল কথা আজি আকৌ হ'ব লাগে আপোনালোকৰ হ'ব বুলি আশাবাদী আমি থেংক ইউ ধন্যবাদ পৰিচয়টো দিব আপোনাৰ ক'ৰ পৰা আহিছে প্লাছ চেল কিমান হৈছে ক'ব ফোন কৰিছা নেকি নমস্কাৰ বাইদেউ নমস্কাৰ পৰিচয় মোৰ শ্ৰীমতী বিনোদা খাৰদা। মই দক্ষিণ ধেমাজি পঞ্চায়তৰ পৰা আছো, ধেমাজি ব্লকৰ। এনে আপুনি চেল কিমান মান কৰিলে যোৱাকালি আৰু তাৰ দিনাখন মিলাই? টোটেল আজিলৈকে আমাৰ 15,000 মান হৈছে আৰু আজি দিনটো বাকী আছে আজিৰ দিনটো বাকী আছে। এইটো আমাৰ হেৰি SSG মেম্বাৰসকলে আমি চবে নিজে তৈয়াৰ কৰিছো। আমাৰ 10গৰাকী আছে আপোনালোকৰ লগতে গ্ৰুপৰ কৰিছে আমাৰ হেৰি ভিঅত আমাৰ 10টা গ্ৰুপ লাগি ভিঅ আছে নহয়। সেই ভিঅৰ পৰা আমি যিমান শিপিনীসকলে আমাৰ SSG মেম্বাৰসকলে কাপোৰবোৰ তৈয়াৰ কৰিছে সেইখিনি আনিছো। হ'ব ধন্যবাদ ভাল লাগিলে আজি কিমান চেল হ'ল ৰাতিকে হিচাপ কৰিব আজি ৰাতিপুৱা হ'ব কৈ দিয়ে মানুহগৰাকী নাই নমস্কাৰ বাইদেউ আপোনাৰ পৰিচয়টো নমস্কাৰ, মোৰ নাম শ্ৰীমতী জোনমণি চুতীয়া। মইধল পঞ্চায়তৰ আত্মসহায়ক গোটৰ হাঁহচা গাঁৱৰ পৰা আহিছো। আপুনি কি বিক্ৰী হৈছে এনে আপোনাৰ তিলৰ লাও আছে, তাৰপৰা পিঠা আছে, নাৰিকলৰ লাও আছে, মাটিমাহ আছে, বাও চাউল, চিৰা, অনজহা। অঞ্জহা কিমান এইটো 1 কেজি নেকি 1 কেজি দাম কিমান 60 টকা দাহি দিছোন ভাগি যাব ঠিক আছে বাৰু আৰু এইবিলাক তেল আমাৰ ঘৰত এইটো দাম কিমান আধা লিটাৰ আছে চাগে হ'ব হ'ব ভাল লাগিলে এনে আপুনি চেল কিমান কৰিলে যোৱাকালি আৰু তাৰ দিনাখন মিলাই পেলাই এই দুদিনৰ 7,000 মান হ'ল। হ'ব ধন্যবাদ আৰু আজি হিচাপ ল'ব ৰাতিকে নমস্কাৰ বাইদেউ হয় ছাৰ। আপোনাক কৈছোঁ পৰিচয় মোৰ নাম শ্ৰীমতী কল্পনা টেগু। মোৰ গোটৰ নাম বোকাজান কাৰ্পেণ্ট্ৰি বিল। হয় হয় আপুনি কিমান টকা এনে আপোনালোকে বিক্ৰী কৰিলে যোৱাকালি আৰু তাৰ দিনাখন মিলাই যোৱাকালি আৰু আজি মোৰ 40। আকৌ আজি দিনটো আছে আজি দিনটো আছে। হ'ব ধন্যবাদ ভাল লাগিলে আৰু আজি কিমান চেল হয় এনে হিচাপ ল'ব আৰু
বহুত ধন্যবাদ অফ কৰি দিয়ে নমস্কাৰ বাইদেউ পৰিচয় মোৰ বাচ্ছা দুটা কিমান টকা এনেই আপোনালোকে চেল কৰিলে চেল যোৱাকালি ৰিভাৰ 35 মান আছে আগদিনত 25,000 হ'ব ধন্যবাদ নমস্কাৰ বাইদেউ নাই একো নহয় এনেই আপোনাৰ হেৰিটো দিয়ক পইচাটো দিব কিমান টকা চেল কৰিছে মই কালি 25,000 টকা চেল কৰিছোঁ। আগদিনা খালি 5,000 টকা। চেল তাৰমানে 20,000 আজি কিমান খোৱাই দিয়া ৰাস্তাটো কৈছে। আজি হ'ব একচুৱেলি আজিহে মানুহ আহিব হ'ব ধন্যবাদ ফোন কৰিলে নহয় নমস্কাৰ বাইদেউ আপোনাৰ চেল পাতি কিমান মান হৈছে সৰু সৰু বস্তুহে এতিয়ালৈকে 4,000 মান। 4,000 মান হৈছে ন হ'ব দিয়ক ধন্যবাদ আমি হিচাপ এটা লৈ আছো অলপ ফ্ল'ৰতে পইচাটো দিব নমস্কাৰ মোৰ নাম ৰিংকুমণি দাস মই ৰামধেনু জীৱিকা সহায় গোটৰ সদস্য আপোনাৰ এনে কিমান মান আপুনি বিক্ৰী কৰিলে মই এতিয়ালৈকে 17,000 মান বিকিলো 17,000 মান বিকিছে ন আৰু কালি আজি একেদিনতে এদিনত নে দুদিন কালি আৰু আজি দিনটো আছে আৰু আজি দিনটো আছে হ'ব ধন্যবাদ তাকে আমি এতিয়া এটা দেখাইছো আৰু কিমান ধুনীয়া কিমান চেল কৰিছে কৈ দিবা লগা এনেকুৱাকে দেখাই দিবা তুমি মই লৈছো বাইদেউ চেল্ফ হেল্প গ্ৰুপ নমস্কাৰ বাইদেউ আপোনাৰ পইচাটো দিব আৰু এনে আপোনাৰ ইনকাম কিমান হ'ল এইকেইদিনত নমস্কাৰ মোৰ নাম শ্ৰীমতী ইন্দ্ৰমণি চেতিয়া মই নীলক ৰাণী পথাৰ লখিমী আত্মসহায়ক গোটৰ সদস্য মোৰ এইকেইদিনত কালি আমাৰ 8,000 টকা বিক্ৰী হৈছে তাৰ আগদিনা প্ৰথম যে আমাৰ আহি পোৱা দেৰি হ'ল 3,000 টকাহে হয় হ'ব দিয়ক ধন্যবাদ আমি এনেই হিচাপ এটা লৈছো কিমান কেনেকে কৰিছে আপোনাৰ প্ৰডাক্ট এইখিনি নি আৰু আছে গাহৰি মাংস আচাৰটো প্ৰাইচ কিমান প্ৰাইচ সেই 280 টকা আমি 250 টকাত এৰি দিওঁ আৰু তাৰ হেৰি কোৱান্টিটি কিমান কিমান গ্ৰাম 250 গ্ৰাম 250 গ্ৰাম ন কিমান লয় হেৰি 250 টকাত বিক্ৰী কৰোঁ। 250 টকা ঠিক আছে আমি হেৰি কৰিব কৰি আছো থেংক ইউ নেক্সট দেখাই দিবা গোটৰ নামটো অলপ ধুনীয়াকে দেখাই দিবা অলপ সুন্দৰভাৱে দেখাই দিবা নামটো কি আছে নামটো আহিলে পাব এইটো আপোনাৰ পৰিচয়টো দিব মই দুৰ্গামুখ মেংমাঙৰ পৰা আহিছোঁ বন্ধন বিকাশ কেন্দ্ৰৰ পৰা আমাৰ বাকী আত্মসহায়ক গোট আমি বিভিন্ন প্ৰডাক্ট লৈ আহিছোঁ আপোনাৰ এনে হেৰি কিমান হ'ল চেল কিমান মান হৈছিল চেলটো মই যোৱাকালি গধূলি আহিছোঁ তাৰপিছত আগদিনাখনি মোৰ লগৰ এজনী আছিলে তাৰপিছত যোৱাকালি হৈছে আমাৰ চেলখিনি 3,000 মানৰ হ'ব দিয়ক আমি এনে হিচাপ এটা লৈছো আৰু আপোনাৰ প্ৰডাক্ট বিলাক কি আছে আমলখি আচাৰ আছে জলপাই আছে টেঙা মিঠা আছে দেখাই দিব লাগে এইবিলাক আছে আপোনাৰ সংৰক্ষণ কৰাৰ কাৰণে কি ইউজ কৰে হিচাপ কৰিবৰ কাৰণে কি ইউজ কৰে বস্তুবোৰ দিয়ে আচাৰ বনাবৰ কাৰণে আমি যেনে মিঠাতেল মছলা সেইবোৰ বস্তু লাগে এইটো ব্লেক ৰাইচ আমি নিজে ঘৰতে কৰা হৈছে আমাৰ তাৰ পৰা আমি উলিয়াই মেলি আনিছো সেইবোৰ আমাৰ মেটেকাই দি বনাইছো মেটেকাই দি বনাইছে ইমান বস্তু নালাগে বাৰু ভাল হৈছে থেংক ইউ নেচাৰেলি বস্তু নিজৰ হাতেদি বনাইছো আৰু ভাল লাগিছে আপুনি যে ইমানখিনি কৰিছে চেল্ফৰো হয় আমাৰ তাৰপিছত IIUৰ পৰা আহিছো আমি আমাৰ সদস্য কিমান আমাৰ সদস্য আহিছে কেইবাজনীও আহিছে আমাৰ দোকান 3খন আছে এই আগৰ গলিটোত 2টা দোকান আছে মই ইয়াত আছো আমি এছালেমৰ পৰাও আহিছো IIUৰ পৰা আহিছো তাৰপিছত এই যেনে প্ৰধানমন্ত্ৰী তেনেকে গোটেইখিনি হৈ আহিছো আমি আমাৰ 12 জনীমান আছে আমাৰ সদস্য বাইদেউ থেংক ইউ ধন্যবাদ আমি হিচাপটো লৈছো বক্তব্য দিয়া নাই আমি দেখাই দিছোঁ এইটো আত্মসহায়ক গোটৰ মণ্ডপ হয় আৰু এইটো SHG ইভিলিয়ন বুলি কয় গোটেই চেল্ফ হেল্প গোটেইকেইটা আমি দেখাম মণ্ডপ আপোনালোকে চাই যাব কি আছে ভিতৰত ইয়াত মানে আত্মসহায়ক গোটৰ দ্বাৰাই কি কি কাম কৰি আছে কি কাম কৰিছে ইয়াত প্ৰেজেন্ট কৰিছে অলপ ডাৰ্ক আছে ভিতৰত যিহেতু আজি অলপমান ৱেডাৰটো অলপমান ডাৱৰীয়া হয় এনেকুৱা হৈছে মই দেখাইছোঁ চাই যাওক আছে তাত আছে ন ৰাজু দা তললৈ কৈ লওঁ ন অলপ
ইয়াত এইদৰে তেওঁলোকে এইবিলাক চেল কৰিছে ইয়াত ঘৰতে বনোৱা আচাৰ পিঠা এইবিলাক ইয়াত ডেমনষ্ট্ৰেট কৰিছে তো আত্মসহায়ক গোটৰ এইটো গোট হৈছে তৰুণী পথাৰ লক্ষী আৰু আমি লাষ্ট ৰাউণ্ড আছে বেষ্ট 10 number 8 second number 8 এটা দ্বিতীয় ৰাউণ্ডৰ যিসকলে পাৰ্টিচিপেণ্ট আছিলে তেখেতলোকৰ লাহে লাহে আমাৰ পইচা কি আছে আৰু একো নাই ইমান কম যে নমস্কাৰ, মোৰ নাম পনিৰাম পেগু, মই চিমেণ্ট চাপৰি চমকমৰ পৰা আহিছোঁ। হয় হয় আৰু কিমান টকা আপুনি চেল কৰিলে টোটেল বৰ্তমান 35,000 মান 35,000 নেকি এদিনত অকল যোৱাকালি নে তাৰ দিনাখন মিলাই পেলাই মিলাই পিনি হৈছে। হৈছে আৰু আজিৰ দিনটো বাকী আছে ন হয়, আজিৰ দিনটো বাকী আছে। আশা কৰিছোঁ মানুহ আহক। আহিব আজি মানুহ বহুত আহিব আজি সন্ধিয়ালৈকে থাকিব দেৰিলৈকে ভাল চেল হ'ব এই প্ৰাইচ বিলাক কেনেকুৱা আপোনালোকৰ প্ৰাইচটো আপোনাৰ সূতা আৰু ফুলৰ ওপৰত বিভিন্ন আপোনাৰ অৰিজিনেল মুগা কেইটা আপোনাৰ 30,000 তাৰপিছত এনে পদ্মিনী নৰ্মেল কটন বিলাকৰ আপোনাৰ 3,000 25 তেনেকে আহি যাব। মিচিং যিবিলাক নেকি আপোনাৰ কষ্টিউম আছে এইবিলাক ষ্টাৰ্টিং কেনেকৈ এনেকে আপোনাৰ চাদৰ মেখেলা ষ্টাৰ্টিংটো আপোনাৰ 2500 হ'ব দিয়ক ধন্যবাদ ভাল লাগে নমস্কাৰ বাইদেউ আপোনাৰ পৰিচয়টো মোৰ নাম শ্ৰীমতী লিলি কলি মই দেখা পামৰ পৰা আহিছোঁ আপুনি কিমান মান চেল কৰিলে যোৱাকালি আৰু তাৰ দিনাখন চবটো মিলাই 60,000 মান হৈছে 60,000 হৈছে ন আৰু আজিৰ দিনটো বাকী আছে হ'ব থেংক ইউ ধন্যবাদ আজি ৰাতি আমি সন্ধিয়া ল'ম হিচাপ কিমান হৈছে আপোনালোকৰ আৰু যিহেতু আপোনালোকৰ কাৰণে মেলাখন অনুষ্ঠিত কৰিছে থেংক ইউ ধন্যবাদ